উজনি অসমত শগুনী লতা হিচাপে জনাজাত এইবিধ বনৌষধি লতাক নামনিত অমৰ লতা বোলা হয়। পিছে অতি সম্প্ৰতি সৰ্বভাৰতীয় পৰ্যায়ত গিলৈ বুলিলে সৰ্বজন বিদিত। যুগ যুগ ধৰি সৰ্বভাৰতীয় আয়ুৰ্বেদিক চিকিৎসা বিধানত অন্তৰ্ভুক্ত শগুনী লতা বা গিলৈ বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ প্ৰতিষেধক হিচাপে সমগ্ৰ দেশৰ চুকে কোণে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ ব্যৱহাৰিক দিশৰ সাফল্যৰ খবৰে এক নতুন চিকিৎসা সম্ভাৱনাৰ উন্মেষ ঘটাইছে। অদ্ভুত ঔষধি গুণসম্পন্ন পৰজীৱী শগুনী লতাৰ বৈজ্ঞানিক নাম হৈছে টনচপৰা কৰ্ডিফোলিয়া। ইংৰাজীত ইয়াক হাৰ্ট লিভ মুন্সিফলি জনাৰ বিপৰীতে বেংগলী ভাষাত গুলঞ্চ বোলা হয়। ই আঙুৰ জাতীয় এবিধ বনৌষধি লতা। সততা ঔষধি গুণসম্পন্ন এইবিধ লতাক সেই অৰ্থতেই হয়তো শগুনী লতা বোলা হয়। অৱশ্যে শগুনী লতাৰ দুটা ৰূপত দেখা পোৱা যায়। দেখাত প্ৰায় একে যদিও বনৰীয়াবিধ কঠিন হোৱাৰ বিপৰীতে ঘৰুৱাভাৱে উপলব্ধ শগুনী লতা তুলনামূলকভাৱে চনকা আৰু ৰসাল। উল্লেখযোগ্য যে শতিকাজুৰি বিভিন্ন অসুখৰ বাবে শগুনী লতা পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। ই ওখ গছ বগোৱা আঙুৰ প্ৰজাতিৰ এবিধ লতা, য'ত বাৰিষা কালত পাণ আকৃতিৰ চিৰসেউজীয়া পাত ওলোৱাৰ সমান্তৰালকৈ ক'লা আঙুৰৰ দৰে থোপা থোপে ফল ধৰাও দেখা পোৱা যায়। গা গছ আৰু পাতৰ দৰে শগুনী লতাৰ ফলৰ সোৱাদো তিতা। এইবিধ লতা এবাৰ গছত বগাই লোৱাৰ পাছত ইয়াৰ গুৰিভাগ কাটি পেলোৱাৰ পাছতো জীয়াই থাকি শ্ৰীবৃদ্ধি ঘটায়। সেয়ে হয়তো নামনি অসমৰ লোকে ইয়াক অমৰ লতা বোলে। গিলৈ এবিধ আয়ুৰ্বেদিক ঔষধ যি যুগ যুগ ধৰি ভাৰতীয় চিকিৎসা প্ৰণালীত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। এই বক্তব্য দিল্লী ভিত্তিক নিউট্ৰিচনিষ্ট আনছুল জয়ভাৰতৰ। সংস্কৃতত গিলৈক অমৃতা বোলা হয়, যাক প্ৰাচুৰ্যশীল ঔষধি গুণৰ বাবে সাহিত্যৰ ভাষাত অমৰ লতা বোলা হয়। ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা অনুমোদিত। বৈদ্যনাথ ডাক্তৰ আশুতোষ গৌতমৰ মতে গিলৈ জুলীয়া গুড়ি কিম্বা বীজ কোষৰ ৰূপত সেৱন কৰা হয়। তেওঁৰ মতে গিলৈ সংক্ৰমণমুক্ত চিকিৎসাৰ বাবে সাৰ্বজনীন ভেষজ। ই অস্থিৰ আৰু তীব্ৰ প্ৰতিক্ৰিয়াশীল মৌলৰে যুঁজ দিব পৰা মানৱ শৰীৰৰ কোষ সমৃদ্ধিশালী আৰু ৰোগমুক্ত কৰা এণ্টি অক্সিডেণ্টৰ শক্তি কেন্দ্ৰস্বৰূপ, যাৰ বাবে কৰ্কট ৰোগ, হৃদৰোগ, বাৰ্ধক্যজনিত ৰোগ আদিৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। গিলৈয়ে বিষ দূৰীকৰণ, তেজ শুদ্ধিকৰণ আদিৰ উপৰি ৰোগ সৃষ্টিকাৰী বীজাণুৰে যুঁজ দিব পাৰে। যকৃত বা পিত্তাশয় আৰু প্ৰস্ৰাৱজনিত ৰোগ নিৰাময় কৰে। ডাক্তৰ আশুতোষ গৌতম বৈদ্যনাথে কৈছে যে গিলৈ পুনঃপনিক ৰোগ নিৰাময়তো সহায়ক। যিহেতু গিলৈ প্ৰাকৃতিক প্ৰদত্ত, ই ডেংগু, সোৱাইন ফ্লু আৰু মেলেৰিয়াৰ দৰে জীৱনৰ ভাবুকিস্বৰূপ লক্ষণসমূহো নিয়ন্ত্ৰণ কৰিব পাৰে। আনছুল জয়ভাৰতৰ মতে গিলৈ হজম শক্তি বৰ্ধনৰ বাবেও যথেষ্ট উপযোগী। ৰামদেৱ আৰু বিদ্যাসাগৰ আয়ুৰ্বেদৰ মতে কৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ শগুনী লতা বা গিলৈ ব্যৱহাৰ কৰিব লাগে। ৰোগ প্ৰতিৰোধৰ ক্ষমতা অতি শক্তিশালীভাৱে শগুনী লতা ব্যাপক ৰূপত ব্যৱহাৰ হৈ আহিছে। এই অসাধাৰণ গুণসম্পন্ন শগুনী লতাত বেক্টেৰিয়া বিৰোধী পৰিৱৰ্তনশীল উপাদান আছে। টাইফয়েড, মেলেৰিয়া, ডেংগু ৰোগ, কাহ, শ্বাস প্ৰশ্বাসত অসুবিধা, চৰ্মৰোগ, যকৃতৰ সমস্যা, গেছ, মধুমেহ, আৰ্থ্ৰাইটিছ, ৰক্তহীনতা, পিত্তৰোগ আদিৰ বাবে এই লতা মহৌষধ হিচাপে ব্যৱহাৰ হয়। তাৰোপৰি ক্ৰনিক জ্বৰ, স্বপ্নদোষ, বমি, ৰক্তহীনতা, বাত বিষ, হাড়ৰ ৰোগ, ওজন বৃদ্ধি, মুখ শুকাই যোৱা, ঘাম ওলোৱা, পেলু, দৃষ্টিশক্তি আদিৰ ক্ষেত্ৰতো ই যথেষ্ট উপকাৰী। শগুনী লতাৰ কেঁচা ৰস কিম্বা উতলাই জালুক আৰু সামান্য নিমখ দি দুবাৰকৈ খালী পেটত পুৱা গধূলি সেৱন কৰিব লাগে। ইয়াৰ পাত পিহিও ৰস খালে যিকোনো বেমাৰত যথেষ্ট সুফল পোৱা যায়। টেবলেট আৰু কেপচুলৰ ৰূপতো গিলৈ ঔষধৰ দোকানত পোৱা যায়। অৱশ্যে বিভিন্ন ৰোগৰ চিকিৎসা বিধান অনুযায়ী গিলৈ বা শগুনী লতাৰ
আদা, হালধি, আমলখি, তুলসী, অশ্বগন্ধা, ব্ৰাহ্মী শাক, ঘৃতকুমাৰী বা ছালকুমাৰী, অমিতা পাত, মহানিমৰ পাত, মৌ আদি উপকৰণৰ মিশ্ৰণ ঘটোৱা হয়। ৰামদেৱৰ মতে গিলৈ সেৱনে 100 বছৰলৈ ৰোগমুক্ত কৰিব পাৰে একোজন লোকক। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।